নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰে আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈ আছোঁ অসমৰ ভালেকেইখন ডিষ্ট্ৰিক্টৰে ভেকেঞ্চি যোনবোৰ আপোনালোকে কমেণ্ট কৰি থাকে, সেইবোৰে মই আজি ভিডিঅ'ত লৈ আহিছোঁ। সেইটো কাৰণে কমেণ্ট কৰিব সদায় আপোনালোকৰ কোনখন ডিষ্ট্ৰিক্টৰ চাকৰি লাগে, সেইটো মই আনিবলৈ চেষ্টা কৰিম নেক্সট ভিডিঅ'ত। চ' সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত সেই টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। এনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিৰ ওপৰত আপডেট দি থাকোঁ। আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে IFFক টকিঅ' জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা ভেকেঞ্চি, লগতে তাৰ লগতে বহুত কেইটা আপোনালোকৰ ভেকেঞ্চি আছে, স্কুল হওক কোম্পানী হওক। আৰু ভালকৈ যেতিয়া ভিডিঅ'টো চাব তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন বুজি যাব। প্ৰায়ভাগ ডিষ্ট্ৰিক্টৰে ভেকেঞ্চি তিনিচুকীয়া, ধুবুৰী, নগাঁও, নলবাৰী, ৰঙিয়া। বহুতে কমেণ্ট কৰি আছিল 10 পাছ 12 পাছ চাকৰি লাগে দাদা। মই আজি সেইটো কাৰণে লৈ আহিছোঁ। ITIৰো বহুত ভাল ভাল ভেকেঞ্চি। ITI যদি পাছ কৰি এনে বহি আছে ঘৰত, ভিডিঅ'টো অলপমান খালি ধৈৰ্য ধৰি সম্পূৰ্ণ চাওক, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন বুজি পাব। আৰু এনেদৰে এয়াৰটেল কোম্পানীয়ে ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি চলি আছে। লাষ্ট ডেট হ'ল 3 মাৰ্চ। 3 মাৰ্চৰ ভিতৰত এইটো ভিডিঅ' চাই ল'ব। ভালেকেইখন ডিষ্ট্ৰিক্টৰ যিহেতু এয়াৰটেলৰ ভেকেঞ্চি মুকলি কৰা হৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ তৰফৰ পৰা, এইটো ভিডিঅ'টো চালে আৰামছে বুজি পাব। আৰু এনেদৰে মাৰ্চ মাহৰ ভেকেঞ্চি চলি আছে, যদি চোৱা নাই চাব পাৰে। মাৰ্চ মাহত কি কি ইণ্টাৰভিউ হ'বলগীয়া আছে সেইবোৰ আমি আলোচনা কৰিছিলোঁ। ATM অপাৰেটৰ, গাৰ্ডৰ ভেকেঞ্চি এইবোৰ চাবৰ এডিশ্যন ব্লু অল ডিষ্ট্ৰিক্ট অফ আছাম। আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিব গৈ আছোঁ। IFFCO টকিঅ' জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানীৰ তৰফৰ পৰা মৰাণ, সোণাৰী, তিনিচুকীয়া, যোৰহাট, শিলচৰ, গুৱাহাটী, নগাঁও, গোৱালপাৰা, ৰঙিয়া, খাৰুপেটীয়া, ধুবুৰী, লখিমপুৰ, নলবাৰী, তেজপুৰ, লগতে মেঘালয়, নাগালেণ্ডৰো বহুত কমেণ্ট আহি থাকে। সেইটো কাৰণে এই দুখন ষ্টেটৰ ভেকেঞ্চি আছে। চ' আপোনালোকৰ 10 পাছ 12 পাছ ITI পাছ ডিগ্ৰী লেভেলৰ ভেকেঞ্চি থাকিব। কণ্টেক্ট কৰি ল'ব পাৰে, কণ্টেক্ট নাম্বাৰ দিয়া থাকিব, ইমেইল ID দিয়া থাকিব। আৰু লাষ্ট ডেট যোৱাৰ আগতে এপ্লাইটো কৰি দিব। আৰু আমাৰ ভিডিঅ' যদি চিৰিয়াছ কেণ্ডিডেট আছে, সেইটো এটা পইণ্ট। প্ৰথম ভেকেঞ্চি লৈ যাম। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে IFFCO টকিঅ' জেনেৰেল ইঞ্চুৰেঞ্চৰ চেলছ পজিশ্যনৰ ভেকেঞ্চি। ইমিডিয়েট যোনে জইনিং কৰিব পাৰে সিহঁতৰ কাৰণে হয়। ইমিডিয়েট যদি জইনিং কৰিব নোৱাৰে এপ্লাই নকৰিব। মৰাণ, সোণাৰী, তিনিচুকীয়া, যোৰহাট, শিলচৰ, কহিমা, নাগালেণ্ড, নংফ, মেঘালয়, উদয়পুৰ, ধৰ্মনগৰ, ত্ৰিপুৰাৰো ভেকেঞ্চি আছে। চ' এইটো চাকৰিৰ কাৰণে মিনিমাম আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব। যদি MBA কৰা হৈ আছে তেতিয়াহ'লে প্ৰেফাৰেঞ্চ বা এডভান্টেজ পাব। লগতে চেলছত যদি কাম কৰাৰ অভিজ্ঞতা আছে সিহঁতে প্ৰেফাৰেঞ্চ পাব। লগতে লোকেল যোনবোৰ কেণ্ডিডেট, যোৰহাটৰ লোকেল কেণ্ডিডেট, সোণাৰী লোকেল কেণ্ডিডেট, মৰাণৰ লোকেল কেণ্ডিডেট, যোনকেইখন ডিষ্ট্ৰিক্ট লিখা আছে সিহঁতে প্ৰেফাৰেঞ্চটো বেছি হ'ব। চ' নিজৰ ৰিজিউমিখন PDF ফৰ্মেটত এইটো ইমেইলত পঠাই দিব পাৰে। PDFত পঠাব 4 মাৰ্চৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব। এইটো এক্সপিৰিয়েঞ্চো পাৰিব, ফ্ৰেছাৰ্ছ হ'লেও পাৰিব। আৰু ভেকেঞ্চি লৈ যাম। তাৰ আগতে যদি কোনোবাই জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। ভেকেঞ্চি কাৰ্লছবাৰ্গ ইণ্ডিয়া লিমিটেড ফ্ৰেঞ্চাইজিৰ পৰা ভেকেঞ্চি, টেকনিকেল পজিশ্যনৰ ভেকেঞ্চি, কেমিষ্ট কাম মাইক্ৰ'বায়'লজি। এইটো কাৰণে আপোনালোকৰ MSc বা BSc মাইক্ৰ'বায়'লজি যোনটো কৰ্চ আছে সেইটো কৰা হ'লে হ'ল। লগতে ব্ল'য়িং মেচিন অপাৰেটৰ ITI যোনটো এইটো আপোনালোকৰ ট্ৰেডৰ কাম। আৰু ফিলিং মেচিন অপাৰেটৰৰ কাৰণে ITI যোনখন ট্ৰেডৰ কাম থাকে সেইখন। আৰু অপাৰেটৰ। চ' কাৰ্লছবাৰ্গ ইণ্ডিয়াত গুৱাহাটীত পষ্টিং হ'ব। মেইল ID দিয়া আছে। 4 মাৰ্চৰ ভিতৰত এপ্লাই কৰক। ভেকেঞ্চি ৰূপম আৰ্ট কমিউনিকেশ্যন এডভাৰটাইজিং কোম্পানীটোৰ নাম হ'ল প্ৰিণ্ট মিডিয়া। গ্ৰাফিক ডিজাইনাৰৰ ভেকেঞ্চি। এইটো কাৰণে মিনিমাম 2 বছৰ এটা প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ লাগিব। স্কিল যেনেকুৱা কৰেল ৰ, এডব ফটোশ্বপ আৰু এছামিজ টাইপিং জানিব লাগিব। কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ মেনশ্যন যিহেতু কৰা নাই, 12 পাছ মানৰ হ'লে হ'ল, বেছি কোৱালিফিকেশ্যন নালাগে। এবাৰ ফোন কৰি ল'ব, কোৱালিফিকেশ্যনটো সুধি লৈ এপ্লাই কৰিব। মেইল ID দিয়া আছে, কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দি 4 মাৰ্চৰ ভিতৰত এপ্লাই কৰক। ভেকেঞ্চি এনি হেৰিটেজ ৰেচিডেঞ্চি পল্টনবজাৰ গুৱাহাটীৰ পৰা ভেকেঞ্চি, চেফ কুক ৰান্ধনীৰ ভেকেঞ্চি। ইমিডিয়েট জইনিং কৰিবৰ কাৰণে কেণ্ডিডেট বিচৰা হৈছে। এইটো কাৰণে ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ লাগিব। চ' যাৰ কোৱালিফিকেশ্যন আছে বা হোটেল মেনেজমেণ্ট কৰা হৈ আছে এইটো চাকৰিৰ কাৰণে পাৰিব এপ্লাই কৰিব। মেইল ID দি আছে, কণ্টেক্ট নাম্বাৰ দি আছে। 3 মাৰ্চৰ ভিতৰত এপ্লাই কৰক। ভেকেঞ্চি গোৱালপাৰাৰ পৰা আহিছে। গোৱালপাৰা বহুত কমেণ্ট আহি আছিল। চ' গোৱালপাৰাৰ ভেকেঞ্চি আছে। শংকৰদেৱ এডুকেশ্যনেল একাডেমী আগিয়া গোৱালপাৰাৰ পৰা ভেকেঞ্চি। BSc টিচাৰ এইটো কাৰণে মেথামেটিক্স আৰু ছায়েন্স। PGD টিচাৰৰ কাৰণে ইংলিছ, পলিটিকেল ছায়েন্স, জিঅ'গ্ৰাফী আৰু ইকনমিক্সৰ ভেকেঞ্চি। আৰু PG কাৰণে আপোনালোকৰ মাষ্টাৰ্ছ বা পষ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। চ' কণ্টেক্ট নাম্বাৰ দি আছে। 4 মাৰ্চৰ ভিতৰত এপ্লাই কৰক। ভেকেঞ্চি নগাঁৱৰ পৰা ভেকেঞ্চি।
বিমলা একাডেমি CBSE এফিলিয়েটেড জখলাবন্ধা নগাঁও টিচিঙৰ কাৰণে ভেকেঞ্চি TGD PRT PGD কাৰণে মাষ্টাৰ্ছ বা পোষ্ট গ্ৰেজুৱেশ্যন আৰু TGD আৰু PRT কাৰণে গ্ৰেজুৱেশ্যন হ'লে হৈ যাব এইকেইটা 50 ছাবজেক্টত ফিজিক্স কেমিষ্ট্ৰি বায়'লজি মেথামেটিক্স IP ইনফৰমেশ্যন প্ৰেক্টিছ ইংলিছ ইকনমিক্স ছ'চিয়লজি পলিটিকেল চায়েন্স হিষ্ট্ৰী জিঅ'গ্ৰাফি সাইকোলজি PED মানে ফিজিকেল এডুকেশ্যনৰ টিচাৰৰ ভেকেঞ্চি হিন্দী এছামিজ চায়েন্স কম্পিউটাৰ চায়েন্স ছ'চিয়েল চায়েন্স EVS মিউজিক আৰ্ট এনটিটি এইটো কাৰণে CBSE নৰ্মছ হিচাপে কোৱালিফিকেশ্যনখিনি ধৰা হ'ব চেলাৰী নেগচিয়েবল মেইল ID কণ্টেক্ট নম্বৰ দি আছে 10 মাৰ্চৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি ভাৰত অটো 80 ৰোড গুৱাহাটীৰ ভেকেঞ্চি সেলছমেনৰ ভেকেঞ্চি দুটা আপোনালোকৰ আছে 2 হুইলাৰ স্পেয়াৰ পাৰ্টছ এখন আপোনালোকৰ প্ৰতিষ্ঠানৰ পৰা ভেকেঞ্চি এইটো কাৰণে আপোনালোকৰ 12 পাছ বা গ্ৰেজুৱেশ্যন হ'ল হৈ যাব লাগে আৰু ফোন কৰি ল'ব তেতিয়া ফোন কৰি সুধি ল'ব 4 মাৰ্চৰ ভিতৰত নে ভেকেঞ্চি ইমিডিয়েট টিচাৰ ভেকেঞ্চি আপোনালোকৰ আহিছে মেথামেটিক্স টিচাৰৰ ভেকেঞ্চি এইটো কাৰণে MSc with BEd TGD PGD আৰু হিষ্ট্ৰী কাৰণে MA BEd TGD PGD PT টিচাৰ PM Bachelor of Physical Education or Masters of Physical Education freshers can apply benefits and technology enable class handsome salary food আৰু accommodation থাকাৰ খোৱাটো দিয়া হ'ব সো লোকেশন দিয়া নাই গুৱাহাটী সাকে লোকেশন আৰু ফোন কৰি ল'ব কোনো ফিজ দিব দৰকাৰ নাই যেমানবোৰ জব এটা সেম দেখুৱাই কত 1 টকাও দিব নালাগে সো ফোন নম্বৰ দিয়া আছে যোগাযোগ কৰক 4 মাৰ্চৰ ভিতৰত নে ভেকেঞ্চি ৰঙিয়াৰ পৰা আহিছে ACRS পাব্লিক স্কুল নকুল ৰঙিয়া PRT vacancy all subject PGD কাৰণে English mathematics biology physics chemistry geography history sociology education economics আৰু psychology TGD কাৰণে English mathematics social science Hindi আৰু Assamese NTT কাৰণে Montessori trained teacher হ'ব লাগিব BEd degree হ'লে preference to দিয়া হ'ব salary deserving candidate ভাল এটা salary পাব So, mail ID contact number DSS 7 মাৰ্চৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি ৰেডিয়েন গ্ৰুপ অফ স্কুলৰ পৰা ভেকেঞ্চি মাল্টিপল পজিশন খাৰুপেটিয়া নলবাৰী বিলাসীপাৰা ব্ৰাঞ্চৰ কাৰণে ভেকেঞ্চি TGD আৰু PGD কাৰণে ভেকেঞ্চি অল সাবজেক্ট আৰ্ট সায়েন্স কমাৰ্চ আৰু TGD কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন PGD কাৰণে পোষ্ট গ্ৰেজুৱেশ্যন লগত আপোনালোকৰ হোষ্টেল ৱাৰ্ডেন সুপাৰিনটেণ্ডেণ্ট কাৰণে গ্ৰেজুৱেশ্যন একাউণ্টেণ্টৰ কাৰণে BCom বা MCom পাছ লগত অফিচ এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেশ্যন বা কেতিয়াবা 12 পাছ ললে এবাৰ ফোন কৰি ল'ব এট্ৰেক্টিভ স্যালাৰি আৰু ৰেসিডেন্সিয়েল ফেসিলিটি থাকিব থাকাটো ফ্ৰী থাকিব সো তিনিটা লোকেশনৰ খাৰুপেটিয়াৰ বেলেগ নম্বৰ দি আছে নলবাৰী বেলেগ নম্বৰ আৰু ইমেইলটো বেলেগ বিলাসীপালৰ বেলেগ নম্বৰ দি আছে এবাৰ যোগাযোগ কৰক 5 মাৰ্চৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি নৰ্থ লখিমপুৰৰ পৰা টি গাৰ্ডেনৰ এখনৰ ভেকেঞ্চি আৰু GNM নাৰ্ছৰ ভেকেঞ্চি এটা কাৰণে GNM ডিপ্লোমা আসাম গভৰ্ণমেণ্ট ৰিকগনাইজ হ'ব লাগিব লগতে এক্সপিৰিয়েন্স 1 to 5 ইয়াৰ্ছ লগতে এজ লিমিট আপ টু 40 ইয়াৰ্ছ জুনিয়ৰ ক্লাৰ্কৰ কাৰণে BCom পাছ লগতে 1 to 5 ইয়াৰ্ছ এটা এক্সপিৰিয়েন্স লাগিব টি গাৰ্ডেনৰ কাম কৰা হ'লে প্ৰেফাৰেন্স দিব ফ্ৰেছাৰ্ছ পাৰিব আপ টু 38 ইয়াৰ্ছলৈ এপ্লাই কৰক মেইল ID দি আছে 4 মাৰ্চৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি তেজপুৰৰ পৰা আহিছে TNI ইঞ্জিনিয়াৰ প্ৰাইভেট লিমিটেড ফিটাৰৰ কাৰণে ITI পাছ টাৰ্নাৰৰ কাৰণে ITI পাছ ৱেল্ডাৰৰ কাৰণে ITI পাছ মেকানিষ্টৰ কাৰণে ITI পাছ এখানে 10 পাছ আৰু ITI পাছ হ'লে হ'ল লগতে আপোনালোকৰ সুপাৰভাইজাৰৰ কাৰণে ডিপ্লোমা ইন মেকানিকেল আৰু 1 ইয়াৰ এক্সপিৰিয়েন্স ফ্ৰেছাৰ্ছ ITI বা ডিপ্লোমা ইন মেকানিকেল কেণ্ডিডেট কেন এপ্লাই এজ এ ট্ৰেইনি সো স্যালাৰি নেগোচিয়েবল মেইল ID দিয়া আছে যোগাযোগ কৰক কন্টাক্ট নম্বৰ দিয়া আছে শোণিতপুৰৰ পৰা আহিছে 5 মাৰ্চৰ ভিতৰত নে ভেকেঞ্চি নেক্সাস সিনিয়ৰ সেকেন্ডাৰী স্কুল ধুবুৰীৰ পৰা আহিছে PGD ফেকাল্টিৰ ভেকেঞ্চি সাবজেক্ট নাম মই কৈ দিছো পলিটিকেল সায়েন্স জিওগ্ৰাফি এডুকেশ্যন ইকনমিক্স আৰ্টিফিশিয়াল ইন্টেলিজেন্স সোশিয়োলজি ষ্টেটিষ্টিক্স ফিজিক্যাল এডুকেশ্যন একাউন্টেন্সি বিজনেস ষ্টাডিজ ফাইনেন্স MST তাৰ লগত আপোনালোকৰ আহিছে লজিক আৰু ফিলসফি কম্পিউটাৰ সায়েন্স এইকেইটা কনচাৰ্ন সাবজেক্টত পোষ্ট গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল ৰেসপেক্টিভ সাবজেক্ট উইথ BEd লগতে 3 ইয়াৰ্ছ এক্সপিৰিয়েন্স লাগিব ফ্লুয়েন্ট হ'ব লাগিব ইংলিছ আৰু প্ৰফিচিয়েন্ট হ'ব লাগিব সাবজেক্টত সো মেইল ID দি আছে স্যালাৰি নেগোচিয়েবল হ'ব WhatsApp নম্বৰ দি আছে 4 মাৰ্চৰ ভিতৰত এপ্লাই কৰক সো ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছো ভিডিওটো চাই ভাল লাগিল চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাৰে লাইক কৰিবলৈ নাপাৰে আগলৈ কোনখন ডিস্ট্ৰিক্টৰ ভেকেঞ্চি লাগে কমেন্ট কৰক কোনটো কোৱালিফিকেশ্যনৰ ভেকেঞ্চি লাগে কমেন্ট কৰি জনাবলৈ নাপাৰিবা আমাৰ WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ইনষ্টাগ্ৰাম পেজ আছে জয়েন কৰিব নাপাৰিবা আজিলৈ মানে কাইলৈৰ লগ পাম 8:30 বজাতে একে টাইমত একে চেনেলত